মানে অসমীয়া সমাজ জীৱনৰ বিশেষকৈ কৃষিজীৱী মানুহৰ কাৰণে নখোৱাটো এটা খুব উল্লেখযোগ্য আমাৰ এই অঞ্চলৰ কাৰণে উৎসৱ আছিলে। প্ৰতিটো চুবুৰীত প্ৰতি ঘৰ মানুহে নখোৱা যাৰ যাৰ খেতি আছে সকলোৱে নখোৱা পালন কৰিছিল। আজি কেইবছৰমানৰ পৰা আমি লক্ষ্য কৰিছো যে এই উৎসৱটো লাহে লাহে নাইকিয়া হৈ যাব ধৰিছে। উৎসৱটো নাইকিয়া হোৱাৰ লগে লগে আমাৰ অসমীয়া সংস্কৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ নাইকিয়া হৈ যাব, সেইটো কাৰণে আমি খুব ব্যথিত। আৰু সেইকাৰণে আমাৰ ইয়াৰ বিভিন্ন সংগঠন বিভিন্ন ব্যক্তিয়ে আলোচনা কৰি এইবাৰ সকলোৱে আমি ইয়াত নখোৱা উৎসৱটোৰ আয়োজন কৰিছো, যাতে খেতিয়ক ৰাইজে বা এই অঞ্চলৰ ৰাইজে যাতে এই উৎসৱটো পুনৰ আদৰি লয়। ইয়াৰ পিছত মাঘ বিহু আছে, এই আটাইবোৰ কৃষিৰ লগত জড়িত উৎসৱ। আৰু আমি সকলোৱে এই মাঘ বিহুৰ ওচৰত আমি সকলোৱে এসাঁজ হাঁহে মাহে খোৱাৰ প্ৰয়াস কৰে। নতুন চাউল ইয়াত আনে। কাঠ আলুটো বিশেষকৈ খুব জনপ্ৰিয় এই সময়ত। আমি আশা ৰাখিছো আৰু এতিয়া ৰবি শস্যটো এই সময়ত যথেষ্ট পৰিমাণে পোৱা যায়। গতিকে কৃষিৰ মূল সম্পদটো এই উৎসৱটোৰ লগত জড়িত হৈ আছে। আৰু এইটো আমাৰ ক্ষুদ্ৰ প্ৰয়াস, আমি আশা কৰিছো যে ৰাইজে গ্ৰহণ কৰিব নখোৱা উৎসৱটো। মানে অসমীয়া সমাজ জীৱনৰ বিশেষকৈ কৃষিজীৱী মানুহৰ কাৰণে নখোৱাটো এটা খুব উল্লেখযোগ্য আমাৰ এই অঞ্চলৰ কাৰণে উৎসৱ আছিলে। প্ৰতিটো চুবুৰীত প্ৰতি ঘৰ মানুহে নখোৱা যাৰ যাৰ খেতি আছে সকলোৱে নখোৱা পালন কৰিছিল। আজি কেইবছৰমানৰ পৰা আমি লক্ষ্য কৰিছো যে এই উৎসৱটো লাহে লাহে নাইকিয়া হৈ যাব ধৰিছে। উৎসৱটো নাইকিয়া হোৱাৰ লগে লগে আমাৰ অসমীয়া সংস্কৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ নাইকিয়া হৈ যাব, সেইটো কাৰণে আমি খুব ব্যথিত। আৰু সেইকাৰণে আমাৰ ইয়াৰ বিভিন্ন সংগঠন বিভিন্ন ব্যক্তিয়ে আলোচনা কৰি এইবাৰ সকলোৱে আমি ইয়াত নখোৱা উৎসৱটোৰ আয়োজন কৰিছো, যাতে খেতিয়ক ৰাইজে বা এই অঞ্চলৰ ৰাইজে যাতে এই উৎসৱটো পুনৰ আদৰি লয়। ইয়াৰ পিছত মাঘ বিহু আছে, এই আটাইবোৰ কৃষিৰ লগত জড়িত উৎসৱ। আৰু আমি সকলোৱে এই মাঘ বিহুৰ ওচৰত আমি সকলোৱে এসাঁজ হাঁহে মাহে খোৱাৰ প্ৰয়াস কৰে। নতুন চাউল ইয়াত আনে। কাঠ আলুটো বিশেষকৈ খুব জনপ্ৰিয় এই সময়ত। আমি আশা ৰাখিছো আৰু এতিয়া ৰবি শস্যটো এই সময়ত যথেষ্ট পৰিমাণে পোৱা যায়। গতিকে কৃষিৰ মূল সম্পদটো এই উৎসৱটোৰ লগত জড়িত হৈ আছে। আৰু এইটো আমাৰ ক্ষুদ্ৰ প্ৰয়াস, আমি আশা কৰিছো যে ৰাইজে গ্ৰহণ কৰিব নখোৱা উৎসৱটো। মানে অসমীয়া সমাজ জীৱনৰ বিশেষকৈ কৃষিজীৱী মানুহৰ কাৰণে নখোৱাটো এটা খুব উল্লেখযোগ্য আমাৰ এই অঞ্চলৰ কাৰণে উৎসৱ আছিলে। প্ৰতিটো চুবুৰীত প্ৰতি ঘৰ মানুহে নখোৱা যাৰ যাৰ খেতি আছে সকলোৱে নখোৱা পালন কৰিছিল। আজি কেইবছৰমানৰ পৰা আমি লক্ষ্য কৰিছো যে এই উৎসৱটো লাহে লাহে নাইকিয়া হৈ যাব ধৰিছে। উৎসৱটো নাইকিয়া হোৱাৰ লগে লগে আমাৰ অসমীয়া সংস্কৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ নাইকিয়া হৈ যাব, সেইটো কাৰণে আমি খুব ব্যথিত। আৰু সেইকাৰণে আমাৰ ইয়াৰ বিভিন্ন সংগঠন বিভিন্ন ব্যক্তিয়ে আলোচনা কৰি এইবাৰ সকলোৱে আমি ইয়াত নখোৱা উৎসৱটোৰ আয়োজন কৰিছো, যাতে খেতিয়ক ৰাইজে বা এই অঞ্চলৰ ৰাইজে যাতে এই উৎসৱটো পুনৰ আদৰি লয়। ইয়াৰ পিছত মাঘ বিহু আছে, এই আটাইবোৰ কৃষিৰ লগত জড়িত উৎসৱ। আৰু আমি সকলোৱে এই মাঘ বিহুৰ ওচৰত আমি সকলোৱে এসাঁজ হাঁহে মাহে খোৱাৰ প্ৰয়াস কৰে। নতুন চাউল ইয়াত আনে। কাঠ আলুটো বিশেষকৈ খুব জনপ্ৰিয় এই সময়ত। আমি আশা ৰাখিছো আৰু এতিয়া ৰবি শস্যটো এই সময়ত যথেষ্ট পৰিমাণে পোৱা যায়। গতিকে কৃষিৰ মূল সম্পদটো এই উৎসৱটোৰ লগত জড়িত হৈ আছে। আৰু এইটো আমাৰ ক্ষুদ্ৰ প্ৰয়াস, আমি আশা কৰিছো যে ৰাইজে গ্ৰহণ কৰিব নখোৱা উৎসৱটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।